Hello friend, welcome back my channel. So আজি আপোনালোকৰ হৈছে কোডিং ৰিকৰ্ডিংৰ এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আজি এই ভিডিওটো লৈ আনিছো। সো আহক আৰম্ভ কৰোঁ আজি এই ভিডিওটো। এই কোডিং ৰিকৰ্ডিংৰ ভিডিওটো আপোনালোকে শেষলৈকে চাব বুলি মই আশা ৰাখিলো। সো ফাৰ্স্ট কোৱেশ্চনটো চাওঁ। ফাৰ্স্ট কোৱেশ্চনটো দিছে কৈছে যে BRAIN প্ৰথমতে নম্বৰ দিছে 21819114 কোড to is BRAIN. So next is 18945 di dise aru tar code to amak uliabo koise. So ei saita option bitor kuntu code correct hobo hetu ami uliabo lagibo. So ami prothomote sao ami janu ekhon alphabetor number alphabetor list khon moi kakhot di disu jate sabole aru bujibole beshi easy hoi jay. So B alphabet kuntu number represent kore 2 tene dhorone RA 18 aru A1 aru I9 aru NA 14. So ei guti gita number protekta alphabet jeti ami ekeloge milai likhi diu tetia hole 21819114 jitu amak code koise hetu ami pam BRAIN to pai jam. So amak next disu uliya bise hetu ami uliam 18945 li disile. So 18 or number to kuntu alphabet represent kore R yat likha ase R 9 e I. So tene dhorone 4 D aru 5 e ki kore E gotike ami 18945 or jitu 18945 or ami jitu code pam hetu pam RIDE. So option correct hobo option kuntu correct hobo option correct hobo option A2 RIDE hobo yar correct answer. So next question le jao. Etia ami question 2 to sam. Question 2 to DEER tar code to koise 455 18 di thwa ase aru ZEBRA code to amak uliabo koise. So ami etia etu ekebar easy. So DA kuntu number represent kore 4 tenke EA 5 aru EA 5 ako RA 18 gotike আমি গুটে গিটা 4 5 5 18 যদি আমি একেলগত মিলাই লিখি দিও তেতিয়া আমাৰ যেটো উলিয়ে দিছে তাক আমি পাই যাম। সো একেটা টেকনিকে আমি ইউজ কৰিম কোনটো কাৰেক্ট হ'ব তেতিয়া আমি উলিয়াব পাৰিম। সো জেডে কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 26। সো নেক্সট 8 ই আছে সো 5 হ'ব বি 2 হ'ব আৰ হ'ব 18 আৰু এ হ'ব 1। সো আমি কি পাম 26 5 2 18 1. So option kuntu correct hobo option B2 yar correct hobo. So next question le jao. Etia ami question 3 to sam. Question 3 to koise table or code to hobo 4 bili dise. So teneke BO care code to koise 3 aru amak uliabo koise PECIL or code to amak uliabo koise. Etia ami ki yat ene dhorone keteba or confused dhonor trick logai question hudi dibo pare. So ami etu aji solve korim. So etu TABLE yat a alphabet to na a word to keta alphabet ase 5ta. So ami he 5ta alphabet or pa jodi eta -1 koi diu tetia hole ami equal to kiman palu 4. So yar code hobo 4 ta mane যেতিয়া এনেকুৱা ধৰণৰ কেতেবা এনেকে টিক লগাই hude তেতিয়া আমি এতিয়া গম পালো এই গুটে word to alphabet total alphabet আছে কিমান 5টা আৰু সেই 5টাৰ alphabetor 5টা আমি গম পালো। সো তাৰ লগত আমি -1 কৰিলো তেতিয়া আমি 4 পাই গলো। সো নেক্সট দিছে আমি বি ডাবল ওকে। সো আমি ইয়াত গম পাইছো এই word to alphabet আছে 4টা। সো লেটাৰ আছে 4টা। সো এই লেটাৰ 4টাৰ লগত 4 -1 কৰিলে আমি 3 পাই গলো যেটো আমাক কৈ থৈছে। সো তেনে ধৰণে PENCIL। সো এই গুটে word to লেটাৰ হৈছে 6টা 6টা লেটাৰ আছে। সো সেই 6টা লেটাৰ আগৰ ধৰণৰ যেনেকে আমি -1 কৰিছিলো তেনেকে ইয়া 6 -1 5 পাম। সো ইয়াৰ কোড হ'ব অপচন এ টু কাৰেক্ট হ'ব 5 হ'ব। সো এনে ধৰণৰ টিক লগোৱা কোৱেশ্চনটো আমি ইজিলি সলভ কৰিলো। সো নেক্সট কোৱেশ্চন লৈ যাও। এতিয়া আমি question 4 to sam. Question 4 to দিছে CAR equal 31 বুলি কৈছে আৰু এতিয়া আমাক ROAD question mark কৈছে আমি ROAD আমি যেটো কোড হয় এটো আমি উলিয়াব লাগে। সো এতিয়া আমি জানো যে
C এ কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে 3 হয় তেনেকৈ A 1 আৰু R এ 18 কিন্তু আমি ইয়াত কি কৰিম 31 পাবলৈ কাৰণে যদি আমি এইকেইটা প্লাছ কৰোঁ তেতিয়া আমি 31 নাপাওঁ গতিকে আমি কি কৰিম 31 পাবলৈ 31 আমাক দি থৈছে তেনেধৰণে আমি 3 লগত প্লাছ 3 কৰিলোঁ তেতিয়া ইকুৱেল 6 পালোঁ হৈ গ'ল সো নেক্সট 1 এলফাবেটটো A হয় গতিকে A কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে 1 সো 1 + 3 আগতে 3 কৰিছোঁ গতিকে ইয়াতো 3 হ'ব ইকুৱেল 4 হ'ব সো নেক্সট R এ 18 নম্বৰ ৰিপ্ৰেজেণ্ট কৰে সো তাৰ লগতো প্লাছ 3 কৰিলোঁ ইকুৱেল 21 গতিকে গোটেইখিনি আমি 6 + 4 + 21 ইকুৱেল কিমান পালোঁ 31 সো আমাৰ যিটো কৈছিলে সেইটো ওলাই গ'ল সো নেক্সট আমাৰ এতিয়া R কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে 18 সো 18 লগত আমি প্লাছ 3 কৰিলোঁ কিমান পালোঁ 21 পাই গ'লোঁ সো নেক্সট এতিয়া O আছে O এ কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে 15 তাৰ প্লাছ 3 কৰিলোঁ 18 পালোঁ সো A টো আমি জানোৱেই 1 নম্বৰ ৰিপ্ৰেজেণ্ট কৰে সো তাৰ লগত প্লাছ 3 কৰি আমি 4 পালোঁ সো D এ কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে 4 কৰে গতিকে প্লাছ 3 কৰিলোঁ 7 পালোঁ গতিকে আমি এতিয়া কি কৰিম 21 + 18 + 4 + 7 এই গোটেইকেইটা নম্বৰ আমি প্লাছ কৰি আমি আমাৰ নম্বৰ 50 ইয়াৰ এনসাৰ পালোঁ সো অপশন A হ'ব ইয়াৰ কাৰেক্ট এনসাৰ এতিয়া আমি কুৱেশ্যন 5 টো চাম সো ইয়াৰ কোডটো দি থৈ আছে DES কি কোডটো কিমান কৈছে 672113 বুলি দিছে সো আমাক ORDER ৰ কোডটো আমাক উলিয়াব লাগে সো আমি এতিয়া কি কৰিম হেতু আমি চাম যে D এ কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে এটো আমি জানো 4 তেনেকৈ E এ 5 S এ 19 আৰু K এ 11 কিন্তু ইয়াত আমি D ইয়াৰ কোডটো 4 পোৱা নাই 6 পাইছোঁ কেনেকৈ পাইছোঁ এটো আমি চাম সো 4 ৰ লগত প্লাছ 2 কৰিলোঁ 6 পালোঁ হৈ গ'ল তেনেকৈ E এ কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰিছিল 5 সো 5 ৰ লগত প্লাছ 2 কৰিলোঁ ইকুৱেল 7 পালোঁ তেনেকৈ S এ 19 সো 19 ৰ লগত প্লাছ 2 কৰিলোঁ 21 K 11 11 ৰ লগত প্লাছ 2 কৰিলোঁ 13 গতিকে এতিয়া আমাক যিটো কৈছে আমি হেতু পুৰা পাই গ'লোঁ 672113 সো ইয়াৰ কোডটো হৈ গ'ল এতিয়া ORDER দিছে সো আমি একে ধৰণে তামে প্লাছ 2 কৰিব লাগিব তেতিয়া আমি আমাৰ এনসাৰটো পাম O এ কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে 15 সো প্লাছ 2 কৰিলোঁ ইকুৱেল 17 পালোঁ R এ 18 সো তাৰ লগত প্লাছ 2 কৰিলোঁ 20 পালোঁ D এ 4 সো তাৰ লগত প্লাছ 2 কৰিলোঁ 6 পালোঁ আৰু E এ কিমান পালোঁ E এ কৰিলোঁ প্লাছ 2 সৰি E এ কোনটো নম্বৰ ৰিপ্ৰেজেণ্ট কৰে 5 সো 5 ৰ লগত প্লাছ 2 কৰিলোঁ ইকুৱেল 7 পালোঁ R ৰ লগত 18 সো প্লাছ 2 কৰিলোঁ 20 পালোঁ সো 17 20 6 7 20 সো গোটেইখিনি আমি যদি একেলগে মিলাই লিখি দিওঁ তে অপশন বি টো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব কিমান হ'ব 17206720 সো আমাৰ যেটো এনসাৰ হেতু আমি অপশন বি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ সো ইয়াতে গোটেইকেইটা আজি কুৱেশ্যন শেষ হৈছে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হৈছে সো ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কৰিব নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ মোৰ এই চেনেলটো পাই থাকিব সো আজিলৈ ইয়াতে শেষ কৰিছোঁ থেংক ইউ